দেওবাৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ওপৰহালি ভাংৰা গোপাল গোসাইঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে এক মনোগ্ৰাহী আলোচনা চক্ৰ অনুষ্ঠিত হয়। দক্ষিণ কামৰূপত পৰ্যটন উদ্যোগৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয় সন্দৰ্ভত অনুষ্ঠিত আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকে প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি মুবাৰক হুছেইন, ডক্টৰ প্ৰাণেশ্বৰ নাথ, ডক্টৰ ধনেশ্বৰ কলিতা, শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু নীৰেন্দ্ৰ প্ৰসাদ ৰাভা। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে ওপৰহালিৰ ৰাইজ গৈৰহৰ সভাপতি অজিত কুমাৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে। লগতে সাংস্কৃতিক কাৰ্যসূচীও মুকলি কৰে কণ্ঠশিল্পী কুমাৰ ভৱেশে। আলোচনা চক্ৰ উদ্বোধন কৰে অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপ্ত তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ গজেন্দ্ৰ অধিকাৰীয়ে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানতে সদ্য প্ৰয়াত দক্ষিণ কামৰূপৰ জ্যেষ্ঠ সাংবাদিক বলেন কলিতাৰ স্মৃতি চাৰণো কৰা হয়। দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত এটা অভিনৱ পদক্ষেপ যে প্ৰথমবাৰৰ কাৰণে এটা প্ৰেছ ক্লাবৰ উদ্যোগত দক্ষিণ কামৰূপৰ যি পৰ্যটনস্থলী আছে এই পৰ্যটনস্থলী কিদৰে পৰ্যটনস্থলীৰ ক্ষেত্ৰত গঢ়ি তুলিব পাৰি, পৰ্যটনস্থলীলৈ তাৰ লগতে কিদৰে বিকশিত কৰিব পাৰি, আগন্তুক দিনবিলাকত এই পৰ্যটনস্থলীসমূহৰ কিদৰে উন্নয়ন কৰিব পাৰে, এই শীৰ্ষক এটা আলোচনা আজি ইয়াতে আয়োজন কৰা হয়। আৰু লগতে আমাৰ বিশিষ্ট সাংবাদিক দক্ষিণ কামৰূপৰ বলেন চন্দ্ৰ কলিতা তেওঁৰ অলপতে তেওঁ মৃত্যুবৰণ কৰিছিলে, তেখেতৰো শ্ৰদ্ধাঞ্জলি আজি অনুষ্ঠানটো আয়োজন কৰা হয়। মই স্থানীয় বিধায়ক হিচাপে আজি অনুষ্ঠানত উপস্থিত থাকি নথৈ আনন্দিত হৈছোঁ। অনাগত দিনবিলাকত আমি আশা কৰিছোঁ যে দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত যিবিলাক সামাজিক অনুষ্ঠান এই অনুষ্ঠানবিলাকে আগবাঢ়ি যাওক। লগতে আমাৰ দক্ষিণ কামৰূপৰ যিবিলাক পৰ্যটনস্থলী আছে নিশ্চয়কৈ অনাগত দিনবিলাকত আমি আগবঢ়াই লৈ যাব লাগিব। ইতিমধ্যে যথেষ্টখিনি কাম হৈছে, কিন্তু আৰু কৰিব লগা যথেষ্টখিনি আছে। অনাগত দিনবিলাকত চৰকাৰৰ সহযোগত নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সহযোগত নিশ্চয়কৈ এই কামবিলাক আমি কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ। দক্ষিণ কামৰূপ প্ৰেছ ক্লাব দক্ষিণ কামৰূপৰ শিল্পী, সাহিত্যিক আৰু সাংবাদিকৰ এখন ঐক্য মঞ্চ। এই মঞ্চখন 1995 চনতে গঠন হৈছিলে আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে ইয়াত কাৰ্যনিৰ্বাহ কৰি ইতিমধ্যে পৰলোকগামী হৈছে আৰু যিসকল জীয়াই আছে, নতুন নতুন প্ৰজন্ম সোমাই আছে, আটাইয়ে এটা সৃষ্টিশীল কামত নিয়োজিত হৈছে। সাংবাদিকতা কৰাৰ উপৰিও অঞ্চলটোৰ বিকাশত কেনেকুৱা ভূমিকা ল'ব লাগে সাংবাদিকে বা সমাজে, সেই সম্পৰ্কতো আমাৰ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবে চিন্তা চৰ্চা কৰি আহিছে আৰু সেই মৰ্মে বিভিন্ন সময়ত এনেদৰে আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে। আজি আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ দক্ষিণ কামৰূপত পৰ্যটনৰ সম্ভাৱনা বিকাশ আৰু ৰাইজৰ কৰণীয়, এই বিষয়টোৰ ওপৰত আমি আলোচনা চক্ৰখন অনুষ্ঠিত কৰাৰ লগতে আমি এখন সম্বৰ্ধনা সভাও অনুষ্ঠিত কৰিছোঁ। এই সম্বৰ্ধনা সভাত আমি অসমৰ আনহাতে উক্ত অনুষ্ঠানত দক্ষিণ কামৰূপৰ ভিতৰতে প্ৰথম মহিলা আৰু যুৱতীৰ বেণ্ড পাৰ্টীয়ে পৰিৱেশন কৰা বেণ্ড পাৰ্টী আৰু নৃত্য অনুষ্ঠানে সকলোকে মোহিত কৰে। বহু কথা কম তোমাকে নাহিলে কাষলে মোৰ